নমস্কাৰ ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 46% দিয়ে মৰগীয়া বানচৰ 50% মৰগীয়া বানচৰ টকাখিনি কেতিয়া লাভ কৰিব আৰু এই সম্বন্ধে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰাত আমি আপোনালোকক সকলোকে এই সৰু ভিডিঅ'ৰ জৰিয়তে তাৰ উত্তৰটো দিবলৈ ওলাইছোঁ। আৰু সেয়া হ'ল যে আপোনালোকৰ দিয়ে যেতিয়া 46% হৈছিলে তেতিয়া আপোনালোকে 5 মাহৰ এৰিয়াৰ পাবলগীয়া হৈছিল আৰু যাৰ ফলত আপোনালোকে 50% এৰিয়াৰ আপোনালোকে ইতিমধ্যে লাভ কৰিছে ডিচেম্বৰ জানুৱাৰী মাহত। আনহাতে আপোনালোকে 40% দিয়াৰ বাকী থকা আপোনাৰ আধা 50% দিয়ে এৰিয়াৰখিনি আপোনালোকে এই এপ্ৰিল মাহতে লাভ কৰিব বুলি জনা গৈছে। আনহাতে আপোনালোকৰ এই 50% দিয়ে হোৱাৰ ফলত আপোনালোকে আকৌ জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ যি এৰিয়া লাভ কৰিব সেই এৰিয়াৰখিনি আপোনালোকে পৰৱৰ্তী মে মাহত 1 কিস্তি, আনহাতে জুন মাহত আপোনালোকে আন এটা কিস্তি সহকাৰে পাবলৈ সক্ষম হ'ব। আনহাতে এইবাৰ মাৰ্চ মাহৰ দৰমহা আপোনালোকৰ সোমবাৰৰ পৰা যিকোনো মুহূৰ্তত আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব আৰু সেয়া 50% দিয়ে ধৰি। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদিহে আপোনালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছে তেনেহ'লে নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ চেনেলটো শ্বেয়াৰ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।